হয়, বৰ্তমান মই উপস্থিত আছোঁ অসম অৰুণাচল সীমান্ত এলেকা নামদাঙত। আৰু আজি পুৱা 8:30মান বজাত আপোনাৰ এটা ঘটনা সংঘটিত হৈ গৈছে। আৰু ঘটনাটো আপোনাৰ সবিশেষ মই ক'ব বিচাৰিছোঁ যে এখন আছাম ৰাইফলছৰ সেনাবাহিনী গাড়ীত আপোনাৰ NSCN উগ্ৰপন্থী দলে আক্ৰমণ চলায়। আৰু সেই আক্ৰমণত আমি এতিয়ালৈকে তথ্য পোৱা মতে সেই আক্ৰমণত আপোনাৰ এজন আপোনাৰ সেনাবাহিনীৰ জোৱান গুলীবিদ্ধ হৈছে। আৰু এতিয়ালৈকে বৰ্তমান আমি বিশেষ একো সবিশেষ জানিব পৰা নাই, কাৰণ কেলৈ সেইটো অঞ্চললৈ আমাক এতিয়ালৈকে কোনো সাংবাদিকক বা স্থানীয় লোকক যাবলৈ দিয়া হোৱা নাই আপোনাৰ। আৰু আমাৰ লগত উপস্থিত আছে কেইবাগৰাকীও আপোনাৰ অৰুণাচলৰ বাসিন্দা, যি এতিয়ালৈকে বৰ্তমান আমাৰ ইয়াত আবদ্ধ হৈ আছে। আমি তেওঁলোকৰ পৰা সবিশেষ জানিবলৈ চেষ্টা কৰিম। মাৰ্কেটৰ পৰা আহিছিলোঁ চাংলাং যাম বোলে। এতিয়া ইয়াতে কৈছে মানুহবিলাক বোমা ফুটিছে, গুলি বাৰুদ আছে। তেতিয়াতো আমি ইয়াত ৰখাই দিছোঁ গাড়ী। তাৰপাছতো বম ফুটি আছে, পুৰা দুংদাং ফুটি আছে, ফায়াৰিং হৈ আছে। তাৰপৰা আমি ইয়াত ৰখি গৈছোঁ। তাৰপাছত বম ফুটাৰ লগে ফৌজিবিলাক ইয়াতে আধাৰ উঠিছিলে। ইয়াতে ফোন কৰাৰ পাছত কৈছে একটা লাগিলে, একটা মেজৰক লাগিছে কৈছে। এতিয়া মেজৰটো লৈ গ'ল। তাৰপাছত আমি ইয়াত দুটাৰ লগত ৰখি আছোঁ। এতিয়া এইটো আৱাজটো শুনাই নাই। এতিয়া ৰাতিপুৱা কিমান সময়ৰ পৰা হয়? ৰাতিপুৱা 8-9 ইমানকৈ হৈছে ন? ইমান বাজি পৰা চুৰ। তাৰপৰা আমাক ইয়াত ৰখাই দিছে ফৌজিবিলাকে। এতিয়া আমি ইয়াত ৰখি গ'লোঁ। ইয়াৰ পৰা ফৌজি গাড়ী আছিলে, আকৌ ৰিটাৰ্ণ গুচি গ'ল। গাড়ী কিনি গ'লে কৈ কিনি এতিয়াতো আৱাজটো শুনা নাই। অথনিতো খুব বম ফুটিছে। ঘটনা মানে আচল মইতো হেৰি হয়, অৰুণাচল বাছৰ কণ্ডাক্টৰ, মিয়াওৰ পৰা চাংলাং যায়। কিন্তু ইয়াত পোৱাৰ লগে লগে শুনিছোঁ মানে ইয়াতে ক'ৰবাত ফায়াৰিং হৈ আছে বুলি। তো কোনটো মাজতে ফায়াৰিং হৈছে ক'ব নোৱাৰে, কিন্তু ইয়াতে একটা আছাম ৰাইফল গাড়ীটো ৰখি আছিলে। সুধিছেতো ইহঁতি পাৰ হৈ গ'ল যেন তেনে। তো দুইটা গাড়ী ফচি গ'ল, তাতে ফায়াৰিং হৈছে। মোৰ কাৰণে এতিয়া নিজৰ জীৱনটোৱে ডাঙৰ। ইমান বাছটো ৰখাই দিছে, ঘূৰি যায় মানুহ। এনেই ফায়াৰিং শব্দ শুনিছা তুমি? হয়, ইয়াৰ পৰা শুনিছোঁ, গ্ৰেনেড ফুটা বুলি শুনিছোঁ। আৰু এতিয়া কোন জেগাতে হৈছে বুলি চিয়ৰ জেগাটো? একজেক্ট লোকেশ্যন আমি ক'ব নোৱাৰোঁ। ইয়াৰ পৰাতো শুনিছে বন্দুকৰ আৱাজটো, কিন্তু হেৰি ভাটা সোমা একটা ৰাস্তা আছে তাতে, সেইটো পাৰ হৈ পেলাই বুলি কৈছে লোকেশ্যন। এইটো জেগাটো অৰুণাচল পৰে নে আছাম পৰে? এইটো আছাম আছাম লাইনেই হয়। আছাম লাইন হয় ন? ঘটনাটো কিমান সময়ৰ পৰা হৈছে? আমি ইয়াতে 9টা বাজি পাৰ হৈ পাইছিলোঁ, তাৰ আগতে শুনিছোঁ। কি শুনিছে? কি শব্দ শুনিছিলে? শব্দ মানে তাতে ফায়াৰিং হৈ আছে বুলি। তো কোন পাৰ্টীয়ে ফায়াৰিং কৰিছে এইটোতো আমিতো নাজানে। তো ৰিস্কটো ল'ব নোৱাৰে, এইটো কাৰণে আমি ৰখিব লাগে। আপোনালোকে কিবা গ্ৰেনেড ফুটা শব্দ গ্ৰেনেড ফুটিছে। এইটোতো আমাৰ আছাম ৰাইফল মানুহ হ'ব পাৰে। কিবা খবৰ লাভ কৰিছে নেকি? কোনে কৰিছে বা কোনে এনেকুৱা ধৰণৰ সংঘটিত কৰিব পাৰে? খবৰ একোতো এনেইতো ৰিপৰ্টটো পোৱা নাই। এনে কোনোবা মানে তাতে ডেথ হৈছে কিবা এনেকুৱা শুনিছে নেকি? ডেথ হোৱা নাই, কিন্তু একটা গাড়ী পাৰ হৈছিলে, একজন লাগিছে নেকি আছাম ৰাইফল মানুহকে। Join BSc Nursing and GNM at St. Martha Institute of Nursing, Guwahati under SM Group of Institutions.